বিলাসীপাৰা সমষ্টিৰ চাপৰত বিশেষ পুনৰীক্ষণ চমুকৈ এছআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ বাবে আপত্তি ভুৱা এজনৰ পিছত আন এজন ওলাইছে ভুৱা আপত্তিকাৰীৰ অজ্ঞাতে মুছলমান ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ গভীৰ ষড়যন্ত্ৰ হাজাৰ হাজাৰ মুছলমান ভোটাৰৰ নাম কৰ্তনৰ আপত্তি দাখিল কৰাৰ গুৰুতৰ অভিযোগ চাপৰ আঞ্চলিক আমচুৰ এটা সজাতি দলে আপত্তিকাৰীৰ ঘৰে ঘৰে চলাইছে অভিযান চাপৰৰ কলনীৰ বাসিন্দা অমিত মণ্ডলৰ ভোটাৰ আইডি ব্যৱহাৰ কৰি ফলিমাৰীৰ প্ৰায় 7 জনৰ লগত সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড আপত্তিকাৰীয়ে সংবাদ মাধ্যমৰ যোগেদি সদৰি কৰে এই কথা আপোনালোকে জানে গোটেই অসমত এছআৰৰ কাম চলি আছে স্পেচিয়েল ৰিভিজন এছআৰৰ নামত আমাৰ বৈধ ভোটাৰৰ নাম বহু ঠাইত মানে কৰ্তন কৰি আছে বিশেষকৈ আমাৰ 10 নং বিলাসীপাৰা সমষ্টিত আজি আমি এটা মানে দেখিলোঁ ফলিমাৰী গাঁৱত 7 জনৰ নামত কমপ্লেইন কৰিছে অবজেকশ্যন কৰিছে এই অবজেকশ্যনৰ এগেইনষ্টত আপোনাৰ চাপৰৰ বাসিন্দা অমিত মণ্ডল নামৰ ল'ৰাজন তেওঁক আমি বিচাৰি ওলালোঁ তেখেতে নিজে স্বীকাৰোক্তি দিলে যে তেওঁ এইবোৰৰ বিষয়ে একোৱেই নাজানে আৰু হয় ল'ৰাজনে একদম সৎ ভাল ল'ৰা তেওঁ নাজানে ইয়াৰ পিছত কোন ষড়যন্ত্ৰকাৰীয়ে এই ধৰণৰ কাম কৰি আছে ইয়াক আমাক বিচাৰি ওলাব লাগে কাৰণ আপোনালোকে জানে আমাৰ 10 নং সমষ্টিখন মানে ভোটাৰ বেলেঞ্চ কৰাৰ কাৰণে এইটো আপোনাৰ ষড়যন্ত্ৰ কৰি আছে আপোনালোকে জানে গোটেই অসমত